Good morning, student. Class 4 Science lesson number 9 to all adha buja hoisile hoy na ami aji jonti base kiba amho dole asu ami agore bujai thasile ki asile testing the presence of stars in a green leaf mane ejoba mane eta ma heujia pator je star je thake ami hetu ami agore mane kise porikha koisilo hoy na itia ase light is necessary for the formation of stars in a leaf কি হৈছে এজোপা মানে একিলা পাছত যোনটো মানে ষ্টাৰ্ছৰ মানে ফৰ্মেশ্যন হয় মানে সেইকাৰণে কি হয় লাইটৰ প্ৰয়োজন লাইট বা পোহৰৰ প্ৰয়োজন হয় নাই টেক এ পটেড প্লেন্ট উইথ এ গ্ৰীণ লিভছ কিপ দ্য প্লেন্ট ইন এ ডাৰ্ক চেম্বাৰ ফৰ এ ডে more than 24 hours. This is done to make the leaves on the plant starch free. In the darkness, food from the leaves move away to the storage organ, leaving behind the starch free leaves. Now covering any one leaf on both the side with a strip of black paper and bring the plant sunlight. Mark this leaf A. After a few hours, park this leaf and remove the strip of black paper from it. Take a potted plant with a green leaf. কি হৈছে এনো মানে তেনেকুৱা মানে পাতত কি হৈছে এজোপা গছ ল'বলৈ গৈছে হয় নাকি কেনেকুৱা সেউজীয়া পাত থকা গছ ল'বলৈ গৈছে গম পাইছা Keep the plant in a dark chamber for a day. আৰু কি হৈছে সেই মানে গছৰ পুলিটো কি হৈছে এটা মানে অন্ধকাৰ জেগাত থবলৈ গৈছে কিমান দেৰিলে এদিন বা মানে এদিনতকৈ বেছিকৈ মানে থবলৈ গৈছে গম পাইছা This is done to make the leaves on the plant starch free. আৰু কি হ'ব তেতিয়া কি হ'ব এই যোনখিনি মানে পাতত থকা ষ্টাৰ্চ সেইখিনি সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব হয় নাই In the darkness, food from the leaves moves away to the storage organ. আৰু কি হ'ব যেতিয়া আন্ধাৰত থাকিব তেতিয়া কি হ'ব গছজোপা মানে যিখিনি খাদ্য মানে সঞ্চয় কৰি থৈছিলে সেইখিনি গছৰ বিভিন্ন অংশলৈ পঠিয়াই থাকিব হয় নাই লিভিং বিহাইণ্ড ষ্টাৰ্চ ফ্ৰী লিভ আৰু কি হয় আৰু সেই পাতবিলাকৰ পৰা ষ্টাৰ্চখিনি একেবাৰে নাইকিয়া হৈ যাব Now cover any one leaf on both sides with a strip of black paper. আৰু কি হৈছে এই যোনটো মানে পাত থাকে পাতটো কি হয় এনেকুৱা ব্লেক পেপাৰ মানে একেবাৰে মানে পাতটো মিলাই দিবলৈ গৈছে গম পাইছা and bring the plant to the sunlight. Make this leaf A. আৰু সেই পাতটোত মানে A লিখি থ'ব লাগে আৰু মানে কি হয় ছানলাইটত থ'বলৈ গৈছে After a few hours, park this leaf and remove the strip of black paper from it. আৰু কি আছে অলপ মানে কেইঘণ্টামানৰ পাছত যোনটো মানে ক'লা পেপাৰ যে মানে পাতটো মেৰি থোৱা আছিলে সেইটো আঁতৰাই দিবলৈ গৈছে গম পাইছা Also pluck any other leaf from the same plant. Mark this leaf B. আৰু এটা পাতা মানে অন্য এটা পাতটো এনেকৈ মেৰিয়াই দিবলৈ গৈছে আৰু সেই পাতটো কি হৈছে B লিখিবলৈ গৈছে Bless the two leaves by boiling them and placing them in alcohol. আৰু কি হৈছে Bless the two leaves by boiling মানে গৰম পানী দি পেলাই ধুবলৈ গৈছে গম পাইছা them into placing them in alcohol গৰম পানী যেতিয়া ধুবা তাৰ পৰা কি কৰিছে এলকহলত ডুবাই দিবলৈ গৈছে অলপ গম পাইছা dip these two leaves in a dilute solution of iodine. আৰু তাৰপিছত কি হৈছে অকণমান দেৰি পিছত এটা মানে ডাইলুট মানে আয়ডিনৰ চলিউশ্যনত সেইকেইটা অলপ দেৰি ডুবাই দিবলৈ গৈছে The leaves be turned blue black. The other leaf is show colorless strip. আৰু কি হৈছে যোনটো মানে বিটো কেতিয়া হৈছে বিটো যেতিয়া মানে অলপমান ৰ'দলৈ আহিছে তেতিয়াহে ওপৰত কাগজখন মিয়াই থোৱা আছিলে হয় নাই আৰু এইটো কেতিয়া আছে যোনটো মানে আন্ধাৰ ৰুমটোতে কাগজখন মিয়াই থোৱা আছিলে আৰু
আৰু কি হৈছে যেতিয়া আয়োডিনৰ সলিউশনটো যেতিয়া আমি দুবাৰ দিম এ আৰু বি দুইটা বাদ তেতিয়া কি হ'ব বিটো ব্লু ব্লেক কালাৰ হৈ যাব আৰু কি হয় যোনটো এ পাত আছিলে সেইটো কালাৰলেছ হৈ যাব where the black paper was the rest of in a turn blue black. This show the start has not been formed in the portion of leaf which was covered with a black paper strip. আৰু কি হৈছে যোনখিনি মানে ক'লা পেপাৰ মানে মিয়াই থোৱা আছিলে আৰু তাত কি হৈছে তেতিয়া মানে ষ্টাৰ্চ ফৰ্মেশ্যন হোৱা নাছিলে আৰু সেইকাৰণে কি হৈছে এইটো ব্লু ব্লেক হৈ গৈছে গম পাইছা This is because a portion of a leaf covered with a black paper did not receive sunlight and so it did not make any fruit starch. This we learned that light is necessary for photosynthesis. আৰু কি হৈছে যেতিয়া মানে এই ক'লা কাগজখন যেতিয়া যে মেয়াঠা আছিলে তেতিয়া কি হৈছে তাত মানে সূৰ্যৰ পোহৰ পৰা নাছিলে হয় নাই আৰু তেতিয়া মানে সেই জেগাকনে খাদ্য প্ৰস্তুত কৰিব পৰা নাছিলে আমি এতিয়া মানে এইটোৰ পৰা কি গম পালো এই পৰীক্ষাটোৰ পৰা আমাৰ কি হৈছে খাদ্য প্ৰস্তুত কৰিবলৈ কি হৈছে লাইটত মানে লাইট প্ৰয়োজন মানে সূৰ্যৰ পোহৰ প্ৰয়োজন ফটোচিনথেসিসৰ বাবে সূৰ্যৰ পোহৰ দৰকাৰ Thus we learned that light is necessary for photosynthesis. আমি ইয়াৰ পৰা কি জানিলো মানে খাদ্য প্ৰস্তুত কৰিবৰ বাবে লাইটৰ প্ৰয়োজন এতিয়া ফটো আছে ক্লোৰোফিল ইজ নেসেসারি ফৰ ফৰ্মেশন অফ স্টাৰ্চ এতিয়া আমি খাদ্য প্ৰস্তুত কৰিবলৈ কি হয় ক্লোৰোফিলৰো প্ৰয়োজন হয় নাই We have already learned that chlorophyll helps photosynthesis. আমি কি মানে ক্লোৰোফিলে আমাক খাদ্য প্ৰস্তুত কৰাত সহায় কৰে হয় নাই গছৰ পাতবিলাকৰ To learn about it experimentally pluck a fresh leaf from coleus plant. The leaf has some green and some non-green portion. Make a drawing of the leaf, marking the green and the non-green portion. Test the leaf for starch as in experiment number 2 above. Compare the result with the drawing. What do you find? Blue color comes to the leaf only in the portion which was green. The other portion remain colorless. Ita ki koise? We have already learned that chlorophyll is necessary. Chlorophyll helps photosynthesis. আমি কি আমি আগতে জানো যে chlorophyll photosynthesis সহায় কৰে হয় নাই? To learn about it experimentally, pluck a fresh leaf from a coleus plant. আৰু কি আছে এজোপা গছৰ পৰা এটা পাত মানে ছিঙি আনিবলৈ গৈছে গম পাইছা The leaves has some green and some non-green portion. আৰু কি আছে এই পাতটো কিছুমান মানে কিছুমান অংশ সেউজীয়া আছে কিছুমান সেউজীয়া নহয় হয় নাই Make a drawing of the leaf. Making a green and non-green portion. আৰু কি আছে এই পাতটো আঁকিবলৈ গৈছে কি হৈছে তাৰ কিছুমান গ্ৰীণ পোৰ্শন আৰু কিছুমান non-green পোৰ্শন আছে হয় নাই Test the leaf for starch in experiment number 2. এটা experiment number 2 আছিলে নাই এইটো যে ইয়াতে আছিলে কিছুমান কি আছে কিছুমান সেউজীয়া অংশ আছে কিছুমান বগা অংশ আছে নাই Compare the result with the drawing. আৰু কি আছে যোনখিনি তুমি মানে আঁকিছিলা সেইটো লগত সেই পাতটো মানে মিলাই চাবলৈ কৈছে What do you find? কি দেখা পালা তুমি Blue color comes to the leaves only the portion of which was green. আৰু কি আছে যোনটো মানে পাতটো মানে গোটেই অংশৰ মানে কি হয় কিছুমান অংশ সেউজীয়া আছিলে কিছুমান অংশ মানে অলপমান কালাৰলেছ আছিলে হয় নাই যোনটো মানে সেউজীয়া অংশ আছিলে সেইটো কি হ'ব টাৰ্নছ টু ব্লু মানে নীলা কালাৰলৈ পৰিৱৰ্তন হ'ল আৰু যোনখিনি আগতে কালাৰলেছ আছিলে সেইখিনি মানে বৰ্তমানো কি হৈছে কালাৰলেছ হৈ আছে মানে কোনো ধৰণৰ কালাৰ নাই Oxygen is given out during photosynthesis. কি আছে আমি কি জানো যেতিয়া গছজোপাই মানে খাদ্য প্ৰস্তুত কৰে তেতিয়া কি লয় বাহিৰৰ পৰা এইটো মানে কাৰ্বন ডাই অক্সাইডটো লয় হয় নাই আৰু আমালৈ কি হয় অক্সিজেনটো এৰি দিয়ে এতিয়া আমি এইটো মানে কেনেকৈ জানি এতিয়া আমাৰ ইয়াত এক্সপেৰিমেণ্ট আছে গম পাইছা
চাওঁখনা হা টেক এ গ্ৰীণ ৱাটাৰ প্লেণ্ট চাচ এজ হাইড্ৰিলা হাইড্ৰিলা কি এজোপা পানীত থকা উদ্ভিদ হয় নাই প্লেচ ইট ইন ৱাটাৰ in a beaker and cover it with inverted funnel কি আছে এজোপা মানে গছ লবলৈ গৈছে গম পাইছা নাই হাইড্ৰিলা জোপা আনিবলৈ গৈছে তাহে এনেকুৱা বিকাৰ এটাত থবলৈ গৈছে এইটো মানে হাইড্ৰিলা দেই এনেকৈ এনেকৈ থাকে এইবিলাক পানী আৰু কি হৈছে এইটো মানে এটা ইনভাৰ্টেড ফানেল এটা এনেকৈ দি দিছে হয় নাই এইটো ইয়াত ঢাকি থবলৈ গৈছে Place it in a sun. After some time, air bubbles may be seen rising from the plant. আৰু কি আছে এইটো অলপ দেৰি মানে ৰ'দত থ'বলৈ গৈছে গম পাইছা আৰু অকণমান দেৰি পিছতে কি হ'ব এই গছজোপাৰ পৰা কিছুমান এয়াৰ বাবল ওপৰলৈ উৰি যাব This bubble rise and get collected in the test tube by displacement of water. আৰু কি আছে এইটো দেখা নাই ইয়াত এটা টেষ্ট টিউব এটা ইয়াত ঢাকি দিবলৈ গৈছে আৰু তেতিয়া কি হ'ব ইয়াৰ পৰা যোনখিনি ইয়াৰ যাব এইখিনি এই টেষ্ট টিউবটো কিছুমান লাগি থাকিব গম পাইছা টেষ্ট দ্য গেছ ফৰ অক্সিজেন glowing splinter start burning with a flame when brought near the mouth of the test tube, showing them the gas collected in the test tube is oxygen. আৰু কি হ'ব এইখিনি যেতিয়া ইয়াৰ পৰা যোনখিনি ইয়াৰ পৰা ওপৰলৈ উৰি যাব হয় নাই আৰু তেতিয়া কি হৈছে এই টেষ্ট টিউবটো উঠাই আনি এটা ফ্লেম বা এনেকুৱা মানে জুই চলা কাঠি ওচৰতে দি দিয়ে তেতিয়া কি হয় ওপৰলৈকে সেইবিলাক জ্বলি যাব হয় নাই আমি তেতিয়া কি গম পাম এইখিনি যোনখিনি এয়াৰ বাবলখিনি ওপৰলৈ উৰি গ'ল আৰু সেইখিনি কি আছে সেইখিনিত কি আছিলে সেইখিনিত অক্সিজেন থাকে হয় নাই অক্সিজেনেহে কাৰণে জুই জ্বলাত সহায় কৰে গম পাইছা নাই চাবা দেই কি কৈছিলে এটা মানে এটা পাত্ৰত অলপমান পানী খাবলৈ কৈছিলে এইবিলাক ধৰি লোৱা পানী দেই তারা কিছুমান প্লেন এনেকুৱা হাইড্ৰিলা ৱাটাৰ প্লেন কিছুমান হাইড্ৰিলা ইয়াত দি দিবলৈ গৈছিলে এইবিলাক মানে হাইড্ৰিলা প্লেন দেই তাৰপিছত কি হৈছে এটা ইনভাৰ্টেড ফানেলে ইয়াত এনেকৈ ঢাকি দিবলৈ গৈছিলে গম পালা এইটো ফানেল ঢাকি দিয়াৰ পিছত কি হৈছে ঢাকি দিয়াৰ পিছত আৰু ইয়াৰ ওপৰত এটা টেষ্ট টিউব দি দিবলৈ কৈছিলে টেষ্ট টিউব হয় নাই এইটো এনেকুৱা এটা টেষ্ট টিউব ইয়াত দি দিবলৈ কৈছিলে আৰু যেতিয়া এইটো মানে পানী আছে না ই তেতিয়া কি হয় মানে সূৰ্য পোহৰটো আছে পানীটো আছে হয় নাই তেতিয়া ই যেতিয়া খাদ্য প্ৰস্তুত কৰিব তেতিয়া ইয়াৰ পৰা কিছুমান এয়াৰ বাবল এই মানে টেষ্ট টিউবটোৰ ওপৰত লাগি যাব হয় নাই এইখিনি এয়াৰ বাবল এইবিলাক ইয়াত এনেকৈ লাগি যাব আৰু যেতিয়া এই টেষ্ট টিউবটো যদি মই উঠাই আনি এটা মানে ফ্লেম বা জুই চলা কাঠিৰ ওচৰত যদি দি দিওঁ তেতিয়া কি হ'ব এই টেষ্ট টিউবটোৰ ওপৰৰ ফালেও কিছুমান মানে টেষ্ট টিউবটোৰ ভিতৰটো জ্বলি যাব নিজে নিজে কি কাৰণে জ্বলিব তাত মানে এইখিনি যোনখিনি এয়াৰ বাবল যে আছিলে এয়াৰ বাবলখিনি কি হ'ল এইবিলাক অক্সিজেনৰ কিছুমান কণিকা আছিলে আৰু সেইখিনি থকাৰ বাবে জুই চলা কাঠিটো মানে টেষ্ট টিউবটোৰ ওচৰত দিয়াৰ কাৰণে সেইবিলাক অট'মেটিক জ্বলি গৈছে Water vapor is এটা 6 দিছে water vapor is given out from a plant mainly from leaves
এতিয়া কিছুমান গছে ৱাটাৰ ভেপৰ এৰি দিয়ে নাই এতিয়া আগতে পাইছিলে নহয় ষ্টমাটা বুলি গম পাইছা নাই ষ্টমাটাটো কি হয় পাতত এনেকুৱা কিছুমান ফুটা থাকে হয় নাই এইবিলাক আমি মানে খালী চকুৰে ধৰিব নোৱাৰো বাৰু হ'লেও কিছুমান এনেকুৱা মানে সৰু সৰু অকণমান কিছুমান ফুটা থাকে আৰু সেই ফুটাবিলাক কি হয় এই ফুটাবিলাকৰ কিছুমান যোনখিনি আননেচেচাৰী পানী মানে অদৰকাৰী পানী সেইখিনি এই ফুটাটোৱেদি মানে বাষ্প হিচাপে বাহিৰ কৰি দিয়ে গম পাইছা টেক এ পটেড প্লেণ্ট কভাৰ ইনটু দ্য সইল ইন দ্য পট উইথ এ প্লাষ্টিক শ্বীট এইটো আছে নাই এনেকুৱা এটা মানে পাত্ৰত এজোপা গছ ল'বলৈ গৈছে আৰু কি হৈছে এনেকুৱা মানে পলিথিনৰ এটা কভাৰ দি দিবলৈ গৈছে পাত্ৰটোৰ ওপৰত নাও প্লেচ এ ট্ৰেন্সপাৰেণ্ট এ প্লাষ্টিক বেগ অভাৰ দ্য প্লেণ্ট আৰু কি হৈছে তেতিয়া এই যোনটো মানে হেৰি আছে গছজোপা আছে না তাৰ ওপৰত এটা প্লাষ্টিকৰ কভাৰ দিবলৈ গৈছে Some drop of water will be seen after some time আৰু কিছু সময় পিছত কি হ'ব এই যোনটো মানে পলিথিন আছিলে পলিথিনত কিছুমান পানী টোপা দেখিবলৈ পাবা on the inside of the wall of the plastic bag আৰু এই মানে প্লাষ্টিক বেগটোৰ ভিতৰৰ ফালে কিছুমান পানী টোপা দেখিবলৈ পাবা গম পাইছা this show that the plant gives out water vapor which has a concern on the inside the wall of the bag আৰু কি হয় মানে এই গছৰ পাতবিলাক কি হয় কিছুমান আননেচেচাৰী পানী বা এক্সেছ পানীবিলাক এই গছৰ ফুটাই দি কিছুমান মানে গছৰ পাতত থকা কিছুমান মানে সৰু সৰু ফুটাই দি কি হয় সেইবিলাক ওপৰলৈ এৰি দিয়ে আৰু সেইবিলাক আমি ক'ত দেখা পাম এই পলিথিনটো কিছুমান লাগি যাব হয় নাই আমি তেতিয়া কি গম পাম গছৰ মানে গছৰ পাতে কি হয় পানীখিনি এৰি দিয়ে হয় নাই the flower everyone is fond of flowers we like their brightness color and fragrance insects are attacked by the color smell pollen sweet and nectar of flowers when you look around and search the flower you always care the look for bright flowers but there are plants like a potato grass and other which bear small and non fragrant flower কি হৈছে কিছুমান আমি এতিয়া ফুলবিলাক মানে কি কাৰণে ভাল পাওঁ ফুলবিলাকৰ মানে উজ্জ্বলতা আছে গোন্ধ আছে হয় না আমি সেইবিলাক কাৰণে আমি কি হয় ফুলবিলাক ভাল পাওঁ ঠিক তেনেদৰে এনেকুৱা মৌ মাখি বা যিকোনো ধৰণৰ পোক পতংগই ফুলবিলাক কি কাৰণে ভাল পায় ফুলবিলাকৰ পৰা কিছুমান ৰস মানে ইহঁতে পুহি লয় হয় নাই সেইকাৰণে ইহঁতে আমাৰ ফুলবিলাক ভাল পায় আৰু কি হৈছে কিছুমানে ইহঁতে কিছুমান পলেন থাকে এনেকুৱা ফুলবিলাকৰ ওপৰত এনেকুৱা দিছে নাই এনেকুৱা অকণি অকণি কিছুমান পলেন থাকে হয় নাই এইবিলাকে মানে কি হৈছে পোক পতংগ বিলাকে এজেগাৰ পৰা নি পেলাই বেলেগ এজেগালৈ দিয়ে আকৌ সেই জেগাটোৰ পৰা কি হয় এজোপা নতুন গছৰ সৃষ্টি হ'ব আৰু কি হৈছে কিছুমান প্লেন আছে যেনে এনেকুৱা ঘাঁহ জাতীয় উদ্ভিদে হওক বা এনেকুৱা আলু চালুৱে হওক হয় নাই সেইবিলাক কিছুমান ফুল ফুলে নাই কিন্তু সেই ফুলবিলাকে কি হয় গোন্ধ নাথাকে হয় নাই আমি এতিয়া আগতে জানিছিলোঁ নাই ফ্লাৱাৰ হেল্পছ ইন কি ফ্লাৱাৰ হেল্পছ ইন ৰিপ্ৰডাকশ্যন ফুলে বংশবৃদ্ধিত সহায় কৰে হয় নাই গছজোপা কেনেকৈ আগতে জানিছিলা নহয় ফ্লাৱাৰ হেল্পছ ইন এ ৰিপ্ৰডাকশ্যন ইটছ এ ফ্লাৱাৰ হেজ এ 4 parts sepal petal stamens and pistil or carpel হয় নাই ফুলৰ কিছুমান থাকে নাই এইবিলাক পাহি কি থাকে চিপেল চিপেল থাকে পেটেল stamens and pistil or carpel
stamen and pistils are the organ of reproduction. এই যোনটো stamen আছে হয় না, stamen আৰু pistil কি হয়, এই দুটা ৰিপ্ৰডাকশ্যনৰ মানে কিছুমান অৰ্গেন হয় না, এই দুটাৰ পৰা বেছিকে মানে এইকেইটাৰ পৰা ৰিপ্ৰডাকশ্যন হয়, গম পাইছা? Sepals are green leafy structure. আৰু এই যোনটো মানে চিপেল আছে হয় না, এইটো কি হৈছে মানে সেউজীয়া, এনেকুৱা বিটি বুলি কয় এইটো, গম পাইছা? এনেকুৱা মানে ফুলপাহৰ তলতে থাকে, এপাজনে ফুল ৰাখিবা দেই। এই যে ফুলপাহৰ তলতে এনেকুৱা যে থাকে যে সেউজীয়াকে, এইটো কি বুলি কয়? চিপেল। They are soft, smooth, and may be pregnant. Yeah, in some cases, petals have a nectar gland at their base. Each stamen is a slender stalk having a sac or bag-like anther. It is a feed end. Anther is full of powdery pollens. Pistil is a flag shape, having a baby shape inside. যোনটো মানে পিষ্টিল থাকে হয় নাই, পিষ্টিলটো কি হয় ফ্লাগ শেপ থাকে কিছুমান, এনেকুৱা অলপ মানে দীঘলীয়া টাইপৰ থাকে, আৰু তাৰ ভিতৰত কি থাকে বেবী চিট থাকে হয় নাই, কিছুমান মানে বেবী চিট মানে এনেকৈ মানে কিছুমান সৰু সৰু চিট থাকে হয় নাই, সেইবিলাকৰ পৰা আকৌ কি হয় নতুন এজোপা গছৰ সৃষ্টি হয়, বা তাৰ পৰা কি হয় ফলৰ সৃষ্টি হয়, হয় নাই? আৰু এইখিনিতে হ'ব, নেক্সট ক্লাছত ইয়াৰ পাছৰখিনি আৰম্ভ কৰিম। এইখিনিকে বুজি পাইছা নহয়? বুজি নাপালে সুধিব বাৰু, নেক্সট ক্লাছত ইয়াৰ পাছৰ পৰা আৰম্ভ কৰিম।